নমস্কাৰ মেজাংকৰি সাংস্কৃতিক গোষ্ঠী হাওৰাঘাটৰ এটা পঞ্জীভূত ক্লাব যোৱা বছৰৰ পৰা আমি কিছু ৰাজহুৱা অনুষ্ঠান মেজাংকৰি সাংস্কৃতিক গোষ্ঠীৰ হাতত লৈছোঁ আমাৰ সৌভাগ্য যে হাওৰাঘাটৰ সুসন্তান ডক্টৰ অভিজিত দেৱ তেওঁ অৰ্থপেডিক সাৰ্জন হয় নগাঁৱৰ মৰিকলঙস্থিত হিপেন নি ক্লিনিকৰ তৰফৰ পৰা ডক্টৰ অভিজিত দেৱে এখনি বিনামূলীয়া সম্পূৰ্ণ বিনামূলীয়া অস্থিৰোগ স্বাস্থ্য শিবিৰ আয়োজন কৰিছে সেই অহা 4 মে দেওবাৰে হাওৰাঘাটৰ চৰকাৰী এমই স্কুলত এই বিনামূলীয়া স্বাস্থ্য শিবিৰটো উদযাপন কৰিবলৈ লোৱা হৈছে সকলো ৰাইজৰ হাওৰাঘাটবাসী ৰাইজৰ বিশেষকৈ বয়সস্থ লোকসকলৰ ইয়াত উপস্থিতি কামনা কৰিলো কিয়নো অভিজিত দেৱে তেখেতে কেইবাটাও টেষ্ট যেনেকৈ বোন মেৰো ডেন্সিটি টেষ্ট ভিটামিন ডি টেষ্ট আৰু নিউৰোপেথিক এছেছমেণ্টৰ টেষ্ট তেনেকুৱা বহুমূল্যৰ টেষ্ট কিছুমান সম্পূৰ্ণ বিনামূলীয়াকৈ তেখেতে আগবঢ়াইছে ৰাইজৰ সেৱাৰ কাৰণে আৰু তেওঁ হাওৰাঘাটৰে ল'ৰা গতিকে হাওৰাঘাটৰ ৰাইজৰ সেৱা কৰিব বিচাৰিছে আৰু আমি মেজাংকৰি সাংস্কৃতিক গোষ্ঠীয়ে সেই কেম্পটো স্পন্সৰ কৰিছোঁ বিশেষকৈ বয়সস্থ লোকসকলৰ বাবে এই কেম্পটো বহুতেই উপযোগী মই সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে দলে বলে আহক অভিজিত দেৱে আগবঢ়োৱা এই সুবিধাখিনি গ্ৰহণ কৰক আৰু আপোনালোক নিশ্চয় লাভান্বিত হ'ব মেডিচিনসমূহ ফ্ৰী দিব নেকি তেওঁলোকে মেডিচিনসমূহ ফ্ৰীকে নহয় খালি টেষ্টখিনি ফ্ৰী হ'ব ডক্টৰৰ কনচাল্টেশ্যন ফ্ৰী হ'ব আৰু যিমানখিনি পৰা যায় আপোনালোকৰ মেজাংকৰি সংঘৰ পৰা প্ৰত্যেক বছৰে তেনেকুৱা কৰিবনে হয় আমি নতুনকৈ যদিও 1994ত আমাৰ মেজাংকৰি সাংস্কৃতিক গোষ্ঠী গঠন হৈছিলে তথাপিতো যোৱা বছৰহে আমি পঞ্জীভূত কৰিবলৈ সক্ষম হৈছোঁ আৰু তেতিয়াৰ পৰা আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক আৰু সামাজিক কাৰ্যকলাপসমূহ হাতত লৈছোঁ যেনেদৰে আমাৰ সাংস্কৃতিক সত্ৰীয়া বিদ্যালয় মেজাংকৰি সত্ৰীয়া বিদ্যালয় নামেৰে এখন সত্ৰীয়া বিদ্যালয় অসম সংগীত সত্ৰৰ অধীনত আমি স্থাপন কৰিছোঁ তেনেকুৱা কামবোৰ আমি ভৱিষ্যতেও কৰি যাম নিশ্চয় কৰি যাম ৰাইজৰ সহযোগিতা লাগে খালি